নমস্কাৰ, মই জিতুমণি। আজি ভিডিঅ'টো হ'ল কপিৰাইট বা শ্বৰ্ট পলিচি কেনেকৈ উঠোৱা হয়। শ্বৰ্ট পলিচি বা কপিৰাইট যদি লাগে, আমি উঠাব লাগিলে আমি ডেস্কটপ বা লেপটপতো কৰিব পাৰোঁ, নতুবা মোবাইলতো কৰিব পৰা যায়। মোবাইলত হ'লে ডেস্কটপ মোড কৰি ল'ব লাগিব। ক্ৰমত গৈ ক্ৰমত অপশ্যনটো আছে, আৰু যদি লেপটপ আৰু ডেস্কটপত হয় ডাইৰেক্ট ইয়াতো ক্ৰমত গৈ আমি এটা টেপত YT ষ্টুডিঅ' বুলি চাৰ্চ কৰিব লাগিব। YT ষ্টুডিঅ' গৈ লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত আমাৰ এনেকৈ চাৰ্টখন আহিব। চাৰ্টখনত আমি ক'ত যাব লাগিব, এইটো যে আছে কণ্টেণ্ট, এই কণ্টেণ্ট অপশ্যনটোত যাব লাগিব। গ'লে এই পেজটো খোল খাব। খোল খোৱাৰ পিছত আমাৰ ক'ত শ্বৰ্ট পলিচি লাগি আছে বা ক'ত কপিৰাইট লাগি আছে তাতে আমি যাব লাগিব। যেনে ভিডিঅ', শ্বৰ্ট, এইবোৰত লাগে, লাইভতো লাগে। তাত গ'লোঁ, যোৱাৰ পিছত আমি ক'ত যাব লাগিব, চাব লাগিব যে আমি ক'ত আমাৰ কোনটো ভিডিঅ'ত বা কোনটো শ্বৰ্টত কোনটো লাইভত শ্বৰ্ট পলিচি লাগি আছে। মোৰ লাগি আছে শ্বৰ্টত। আমি শ্বৰ্টত গ'লোঁ, শ্বৰ্টত ক্লিক কৰিলোঁ। ইয়াত এইটো দেখিছেনে শ্বৰ্ট পলিচি, এইটো শ্বৰ্ট পলিচি লাগি আছে। এইটো এতিয়া আমি শ্বৰ্ট পলিচিটো কি কৰিব লাগিব, আমি এইটো উঠাই দিব লাগিব। উঠাই দিবৰ কাৰণে আমি কি কৰিম, শ্বৰ্ট পলিচিত ইয়াত আমি এবাৰ ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, এইখন চাৰ্ট আহিব, চি ডিটেইলছত আমি ক্লিক কৰিলোঁ বা টাচ কৰিলোঁ। কৰাৰ পিছত আমাৰ এই চাৰ্টখন আহে। এটা দেখুৱাইছে কি কৰিছে, ক'ত আমাৰ পলিচিটো লাগিছে, মানে ক'ত কপিৰাইটটো লাগিছে বা ক'ত শ্বৰ্ট পলিচিটো লাগিছে। তাতে গৈ আমি ইয়াত দেখুৱাম যে মোৰ এই চংটোত লাগি আছে, এইটো চংটোত শ্বৰ্ট পলিচি লাগি আছে। এইটোত আমি কি কৰিম, চিলেক্ট একশ্যন, এইটো চিলেক্ট একশ্যন কৰিলোঁ। কৰাত আমি এটা অপশ্যন দিছে, আমি গানটো উঠাই দিব পাৰোঁ, নতুবা চাউণ্ডটো উঠাই দিব পাৰোঁ, ৰিপ্লেচ কৰিব পাৰোঁ। যদি বেলেগ চাউণ্ড দিব লগা হয় ইয়াত পাবাই, আৰু যদি উঠাই দিলে এইটোত যাব লাগিব, আৰু ৰিপ্লেচ কৰিলে এইটোত। মই কি কৰিম, মই উঠাই দিম। প্ৰথমটোত আমি ক্লিক কৰিলোঁ, তাৰপিছত আমি কণ্টিনিউ ক্লিক কৰিলোঁ। এনেকৈ আমাৰ প্ৰচেছ লৈছে। তাৰপিছত আমি ছেভ কৰি দিলোঁ। এইটো আমি য়েছ চং কৰিলোঁ। নেক্সট। এইখিনি কাম কৰাৰ পিছত আমি অলপ সময় ৰখি দিব লাগিব। ৰখি দিয়াৰ পিছত শ্বৰ্ট পলিচি বা কপিৰাইটটো উঠি যাব।